আপুনি জীৱনত যিখিনি মানুহক বিশেষ মানুহ হিচাপে আপুনি ভাবি আহিছে আৰু আপোনাৰ মূল্যৱান সময়খিনি আপুনি যাক দি আহিছে খন্তেক সময়ৰ কাৰণে হ'লেও আপুনি সেইখিনি মানুহৰ বিষয়ে ভাবি চাবচোন। সেইখিনি মানুহৰ আপোনাৰ বিষয়ে ভাবিবলৈ বা জানিবলৈ আপোনাক লৈ তেওঁলোকৰ ওচৰত সময় আছে নাই? যদি আপোনাৰ বিষয়ে জানিবলৈ বা বুজিবলৈ তেওঁলোকৰ ওচৰত সময় নাই, তেতিয়াহ'লে সেই বিশেষ মানুহৰ শাৰীৰ পৰা তেওঁলোকক আপুনি আঁতৰাই ৰাখিব আৰু আপোনাৰ মূল্যৱান সময়খিনি তেওঁলোকক দিয়াৰ পৰিৱৰ্তে আপুনি নিজৰ ওপৰত খৰচ কৰিব। চাব, যেতিয়া আপুনি নিজৰ ওপৰত আপোনাৰ মূল্যৱান সময়খিনি খৰচ কৰিব, আপুনি কিন্তু জীৱনত এটি খুব সুন্দৰ অনুভৱ উপলব্ধি কৰিব পাৰিব। গতিকে আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ লগত ইমানকেই কথা পাতিলোঁ। আকৌ নেক্সট এটি ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ মই বিদায় মাগিছোঁ। ধন্যবাদ।